নমো কৃষ্ণ। কৃষ্ণ মোৰ চিৰপূজ্য। আজি মহান অনুষ্ঠান ভাগিত উপস্থিত মোৰ পিতৃসম বাপসকল, পূজনীয়া মাতৃসম আইসকল, দেশৰ মেৰুদণ্ড স্বৰূপ যুৱক যুৱতী, কেঁচা সোণৰ চেকুৰা সদৃশ কণ কণ মইনা মইনীসকল, জয়ে জয়তে সদৌতিৰে দুখানি চৰণত আন্তৰিক ভক্তি সেৱা নিবেদন কৰিছোঁ। আৰু মই সেৱা নিবেদন কৰিছোঁ এই মুহূৰ্তলৈকে আপোনাক সবে সুদূৰ বিশ্বনাথ চাৰিআলিৰ শইকীয়া প্ৰভুৰ দ্বাৰা ভাগৱত আলোচনা শ্ৰৱণ কৰিলে আমি শইকীয়া বাপজনাৰ চৰণলৈ ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিছোঁ। যিসকল পাঠকে সুললিত কণ্ঠই পাঠ আগবঢ়াই আহিছে তাৰা সমস্তৰ চৰণলৈকো আমি সেৱা নিবেদন কৰিলোঁ। আৰু মই সেৱা নিবেদন কৰিছোঁ আজি এইকণ সুবিধা যিগৰাকী সেৱকীৰ আহ্বানত আজি আমি ভগৱন্তৰ দুআষাৰ বাক্য কোৱাৰ সুবিধা অকণ পালোঁ। আৰু আপোনাসবে যিজন সেৱকীৰ আহ্বানত ভগৱন্তৰ বাক্যসমূহ শুনাৰ সুবিধা অকণ পালে, সেইজন সেৱকী বাপৰ পৰিয়ালবৰ্গৰ চৰণত আমি আন্তৰিক ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিলোঁ। আমাৰ আজি সৌভাগ্য, শতকোটি জন্মান্তৰে শুৱে মহাভাগ, নৰ শৰীৰক জীৱে তেবে পাৱে লাগ, তাত যেবে মূৰ দায়া ভৈল জাত প্ৰতি, সেহিহে কৰিব পাৰে মুহূৰ্ত ভকতি। শতকোটি জন্মৰ অন্তত আমি নৰ শৰীৰ পাইছোঁ, পালেই আমাৰ চব কাম হৈ গ'ল নেকি? নাই হোৱা, ভগৱন্তৰ কৃপা হ'ব লাগিব। সেইকণ কৃপা আজি আমাৰ সমস্তৰে শিৰত বৰিখন হৈছে। সেইকাৰণে সকলো কাম বাদ দি আমি আজি সেৱকীৰ আহ্বানটি ৰক্ষা কৰি এই স্থানত উপবিষ্ট হৈছোঁ হওক। আৰু আমি ভগৱন্তৰ কথা শ্ৰৱণ কৰিছোঁ। আশা ৰাখোঁ শ্ৰৱণটো আমি আজিলৈকে একেবাৰে কমকৈ শ্ৰৱণ কৰা জনেও 100 দিন শ্ৰৱণ কৰিছে আৰু 100 দিন ভাগৱতত সেৱা ধৰিছে। শ্ৰৱণ কাৰ মুখেৰে কৰিছোঁ? বোলে ভগৱন্তৰ মুখেৰে। এই ভগৱন্তৰ মুখেৰে কি আছে? বোলে বাক্য আছে। ক'ত আছে বাক্য? বোলে ভাগৱতত। ভগৱন্তৰ নিজ মুখৰ বাক্যময় মূৰ্তি ভাগৱত, বাংময় মূৰ্তি ভাগৱত। কাৰ বাক্য শুনিছোঁ? ভগৱন্তৰ বাক্য। যেনেকৈ আজি ৰন্তু শইকীয়া বাপে ভাগৱত আলোচনা আগবঢ়ালে, আপোনালোকে বহুতেই মোবাইলত ৰেকৰ্ড কৰি ৰাখিছে। 2-এদিনৰ পাছত আকৌ সেই মোবাইলটো খুলি দিলে। আজি কোৱা কথাবিলাক সেই মোবাইলে আকৌ পুনৰ ক'বলৈ ল'লে। এই কথাখিনি মোবাইলে কোৱা নে ৰন্তু শইকীয়া বাপজনাই কোৱা? কোনে কোৱা? ৰন্তু শইকীয়া বাপে কোৱা? তেতিয়াহ'লে ৰন্তু শইকীয়া ইয়াত আছে। কি ৰূপত আছে? বাক্য ৰূপত আছে। ঠিক তেনেকৈ এই কথাখিনি কোনে কোৱা? ভগৱন্তই কোৱা। ক'ত আছে? বোলে ভাগৱতত আছে। নয় বাংময় মূৰ্তি ভাগৱত। এই ভাগৱত শ্ৰৱণাত, পাঠাত, দৰ্শনাত, সেৱাত পাপ নাচিনী, পাপ নাশ হ'ব। শ্ৰৱণ কৰিলে পাপ নাশ হ'ব, কীৰ্তন কৰিলে পাপ নাশ হ'ব। আজি বহু লোকে এটি অৰিহণা দি সেৱা ধৰিছে। সেৱা কৰিলে পাপ নাশ হ'ব আৰু দৰ্শন কৰিছে, দৰ্শন কৰিলেও পাপ নাশ হ'ব। আমাক ইমান সহজ কৰি দিলে। পিছে এতিয়া আমি প্ৰথমতে ভাবি লওঁ, শুনিলে পাপ নাশ হ'ব বোলে। আমি প্ৰমাণ লাগিব।
শুনিলে নহ'ব। কেনেকৈ নহ'ব? এজন ডক্তৰৰ ওচৰলৈ গ'লোঁ, মোৰ জ্বৰ হৈছে যেনিবা, ছাৰ মোৰ জ্বৰ হৈছে, হয় নেকি, পেৰাচিটামল টেবলেট এটা খাই দিবা। আকৌ সুধিলে, বোলে শুনিছে? বোলো শুনিছোঁ। শুনাৰ লগে লগে মোৰ জ্বৰটো ভাল হ'ব নেকি বাৰু? নহ'ব, কৰিব লাগিব, হয়নে বাৰু? পেৰাচিটামল টেবলেটটো কিনি আনি মই খাব লাগিব, সেইটো হ'ল কৰ্ম। তাৰ পাছত পঢ়িলে, ডক্তৰজনে এখন শ্লিপ লিখি দিলে, তাত লেখা আছে জ্বৰ যদি হৈছে পেৰাচিটামল টেবলেট খাব। সেইখনকে পঢ়িলোঁ, আকৌ থৈ দিলোঁ। মোৰ জ্বৰ ভাল হ'বনে বাৰু? নহ'ব। সেইকাৰণে মই কৈছোঁ, আমি কৈছোঁ যে শুনিলে পাপ নাশ নহ'ব, পঢ়িলে পাপ নাশ নহ'ব। কেতিয়া হ'ব? কৰিলে পাপ নাশ হ'ব, কৰ্মত ধৰ্ম হ'ব। এই আপাশতে সদৌতিৰে চৰণত আমি এটি সেৱা নিবেদন কৰিছোঁ। আজি শইকীয়া বাপজনাই কৈ যোৱা কথাখিনি আপোনালোকে সকলোৱে শুনিলে। যেনেকৈ 28 সহস্ৰ ঋষি বেদত প্ৰধান, তথাপিতো সুতমুখে শুনে ভাগৱত। কিয়? কিন্তু সকলোৱে শুনিলে। আকৌনো সুতৰনো কথাখিনি কেনেকৈ ৰ'ল? শুকদেৱে কোৱা কথাখিনি 28 সহস্ৰ ঋষিয়ে শুনিলে। মনত ৰ'ল কাৰ? সুতদেৱৰ। কিয়? শুনা সকলোৱে শুনা, দেখা সকলোৱে দেখে। আজি আপোনালোকে সকলোৱে দেখিলে, কালিলৈ যদি এজনে কয় যে ৰন্টু শইকীয়া বাপক দেখিছিলে, বোলে নেদেখিলোঁ, বোলে কেলে? আপোনালোকৰ সন্মুখতে বহি আছিলে দেখোন, কিয় নেদেখিলে? এৰা পাই, দেখিছিলোঁ যদিও মই মন নিদিলোঁ, হয়নে বাৰু? দেখাৰ লগত যদি মন নাযায়, শুনাৰ লগত যদি মন নাযায়, কৰাৰ লগত যদি মন নাযায়, তেতিয়া সকলো বিপৰীত হৈ পৰিব। সেয়েহে শুনিলে, পঢ়িলে আৰু জানিলে, জ্বৰত পেৰাচিটামল টেবলেট খালে জ্বৰ ভাল হয়, আমি সকলোৱে জানিলোঁ, হয়নে? বোলে হয়, কিন্তু কৰ্মটো নকৰোঁ, জ্বৰ ভাল হ'ব নেকি বাৰু? কেতিয়াও নহ'ব, হয়নে বাৰু কথাটো? দেখা, শুনা, পঢ়া আৰু জনা, এই তিনিওটা যদি আমাৰ হৈছে কিন্তু কৰাহে নাই, তেতিয়াহ'লে কাম নাহিব। জয়ে জয়তে কৰ্মত যে ধৰ্ম, এই কথাটো আপোনালোকক আমি অকণমান অনুৰোধ ৰাখিলোঁ। আজি শুনিলে, কিন্তু কালিলৈ পৰা, আজিৰে পৰা আপোনালোকে কৰক। তেতিয়া আজি ভাগৱত শ্ৰৱণ কৰা, ভাগৱত পাঠ কৰা আৰু ভাগৱতৰ কথা জনাৰ ফল ধৰিব। এই অনুৰোধটি আমি সদৌতিৰে চৰণত ৰাখিলোঁ। এতিয়া পাঠে কি কৈছে? যাৰ নাম সতী আখ্যা দিয়া হৈছে, সতী আৰু মহেশৰ মাজত অকণো কাজিয়া পচাল নাই। পিছে কাজিয়াখন কিয় কৰি দেখুৱালে? স্বামী তপ, স্বামী জপ, স্বামী কৰোঁ ধ্যান, স্বামীৰ কুশল বিনে নিশ্চিন্ত হোৱান, এয়া সতীয়াৰ কৰ্তব্য। মুখে মুখে কদাচিতো নকৰো উত্তৰ, সকলো ভাঙিয়া কৈলো শ্ৰীমন্ত শংকৰ। তেতিয়াহ'লে সতীয়াৰ কৰ্তব্য যদি এয়া হয়, তেতিয়াহ'লে আই সতীয়েনো আকৌ স্বামীৰ বাক্য কিয় লংঘন কৰিব লগা হ'ল? এয়াই হৈছে আমাৰ গৃহস্থী আই বাপৰ মাজত কেনে ধৰ্ম। এয়া আমাৰ শইকীয়া বাপজনাই কৈ গৈছে যে ধৰ্ম, আমাৰ গৃহস্থী ধৰ্ম কেনেকুৱা হ'ব লাগে। গৃহস্থী ধৰ্ম পালন নকৰাৰ বাবেই আৰু সতী ধৰ্ম পালন নকৰাৰ বাবেই
সতীয়ে গৈ নিজ পিতৃৰ যজ্ঞত গৈ দেহ ত্যাগ কৰিব লগা হ'ল যাতে আমাৰ গৃহবিলাকো তেনেকুৱা নহওক এই ধৰ্মটো সুন্দৰকৈ এই অধ্যায়টিত প্ৰতিফলিত হৈছে আপোনাক সদৌতিৰে চৰণত অনুৰোধ ৰাখিলোঁ যাতে আমাৰ গৃহস্থীবিলাক সকলোৰে মংগল হওক গৃহস্থীৰ মূল হৈছে স্বামী আৰু আইগৰাকী বাপজনা আৰু আইগৰাকী তেওঁলোকৰ মাজত যাতে এনে অশৃংখলাই দেখা নিদিয়ক এই আশাৰে আপোনালোকে আজি ভাগৱত শ্ৰৱণ কৰিছে আৰু তাক যাতে কৰ্মৰ ৰূপায়ণ কৰে তাৰ বাবে সদৌতিৰে চৰণৰ সেৱা নিবেদন কৰিলোঁ এতিয়া আমি আহিলোঁ আপোনাসবৰ সকলোৱে বহুমূলীয়া সময় ওপৰতো আপোনালোকে লক্ষ্য ৰাখিব এতিয়া হৈছে এমুঠি প্ৰসাদ লোৱাৰ সময় আপোনালোকে লৈছেগৈ অলপ পাছতে আহিব যে ঘৰলৈ যোৱা সময় সেইটোতো আপোনালোকে ৰক্ষা নকৰাকৈ নাথাকে সেইকাৰণে আমি শইকীয়া বাপজনাই আপোনালোকক কৈছে আমি কাক শৰণ ল'ম বা কাক ভজিম কীৰ্তন ৰসম ঘোষা ৰত্নাৱলী আৰু গীতাই কাক ভজিবলৈ কৈছে কীৰ্তন ৰসম ঘোষা ৰত্নাৱলী আমাৰ প্ৰত্যেকৰে নামঘৰত আছে আমি সকলোৱে পঢ়োঁ কিন্তু আমি এতিয়া কাক ভজিব লাগে এই কথাটো নিশ্চয় অকণমান অসুবিধা থকাৰ কাৰণেই প্ৰত্যেক নামঘৰতে কিছু বিশৃংখলাই দেখা দিয়ে এইটোৱেই হ'ল আমাৰ বিপৰ্যয় একেই কীৰ্তন ৰসম ঘোষা ৰত্নাৱলী এখন গাঁৱৰ মাজত নামঘৰ এভাগ শাস্ত্ৰও আছে একেকিভাগেই সমূহীয়াভাৱে কিনি থৈছে তাৰ পাছত সেইকেইখনকে পাঠ কৰোঁ কিন্তু সমাজবিলাক আমি একমুখ হৈ চলিব নোৱাৰোঁ এয়াই হ'ল আমাৰ সমাজৰ দুৰ্ভাগ্য তেতিয়াহ'লে আমি ভজিব লাগে কাক কৃষ্ণ একদেৱ দুখহাৰী কাল মায়াদিৰো অধিকাৰী কাল মানে সময় মায়া মানে অজ্ঞানতা আমাৰ মায়াৰ বিষয়ে শইকীয়া প্ৰভুজনাই সুন্দৰকৈ কৈ গৈছে অবস্তুক দেখা গৈ বস্তুক আৱৰি সেইহিটো মোহৰ মায়া জানানিষ্ট কৰি অবস্তুটো আমি দেখোঁ বস্তুটো নেদেখোঁ অবস্তুটোতে আমাৰ মোহ লাগে আৰু বস্তুটো আমি বিচাৰি নাচাওঁ এইটোৱেই হ'ল আমাৰ দুৰ্ভাগ্য আপোনালোকে চাব 20 টকা দি 1 লিটাৰৰ পানীৰ বটল এটা কিনিলোঁ পানীৰ বটল দেই আপোনালোকে 20 টকা পইচা পানীত দিলে নে বটলত দিলে পানীটো কিনিলে নে বটলটো কিনিলে তাৰ প্ৰমাণটো আপোনালোকে পাব পানী বটল খাই যেতিয়া শেষ হৈ যাব লগে লগে আপোনাৰ খবৰ বেগৰ পৰা বা গাড়ীৰ পৰা বটলটো পেলাই দিলে তেতিয়া প্ৰমাণটো পালোঁ বটল কিনা নাই পানী কিনিলোঁ পানীৰ দাম 20 টকা কিন্তু বটলটো নহ'লে পানীটো আনিব নোৱাৰি গতিকে লয় বটল অবস্তু পানী বস্তু কিন্তু বস্তুটোক আৱৰি ৰাখে কোনে বটলটো দেখোঁ পানী নেদেখোঁ ঠিক তেনেকৈ এই দেহত ভগৱন্ত আছে ভগৱন্ত কোনেও দেখা নাই আমি কি দেখিছোঁ এই দেহবিলাক দেখিছোঁ দেহবিলাকেই হ'ল বটল সদৃশ আজি আপোনালোকে মোক বহুৱাই থৈছে ইয়াত ৰন্তু শইকীয়া বাবক বহুৱাই থলে ক'বলৈ ক'লে পিছে এই দেহৰ পৰা যেতিয়া এটা বস্তু আছে যিটো বস্তু পৰম ভগৱন্তৰ অংশ জীৱ এই দেহটোত যদি জীৱটো নাথাকে এই চেতিয়া বাপক ইয়াত বহুৱাই থবনে বাৰু নথয় লগে লগে ইয়াৰ পৰা আঁতৰাই দিব হয়নে বাৰু কাৰ কাৰণে ইয়াত বহুৱাই থৈছে বোলে তেখেতৰ জীৱ আছে
জীৱ হ'ল বস্তু, মোৰ দেহটো হ'ল অবস্তু। এই অবস্তুটোকে দেখিছে, ইয়াৰ ভিতৰত থকা বস্তু কোনেও দেখা নাই। এতিয়া সেই বস্তুটোক ঢাকি ৰখাটোৱেই হ'ল অবস্তু, তাকে কয় মায়া। এই আছে এই নাই তাকে বোলে মায়া, খনেকে অন্তৰে যেন মেঘৰ ছায়া। আছে এতিয়া, কিন্তু অলপ পাছত নাথাকিবও পাৰে, কোনো গেৰাণ্টি দিব নোৱাৰে। তেতিয়াহ'লে সেইটোৱে মায়া বোলে, সেইটোৱে হ'ল মায়া। গতিকে দেহটো হৈছে মায়া। এই মায়াতে 16টা বেয়া গুণৰ উৎপন্ন হয়, তথা দেহত উৎপন্ন হয়। আমাৰ শইকীয়া বাপজনাই কৈ গৈছে, মই মাত্ৰ অকণমান সংযোগ কৰি গৈছো। দম্ভ দৰ্প পৰ নিন্দা অভিমান তিৰস্কাৰ, কাম ক্ৰোধ লোভ মোহ দম্ভ অহংকাৰ। ইয়াত আহে হিংসা কামনা আশা হঠ বিচাৰ, এহি 16 গোটা পুত্ৰ দুৰ্জয় মায়াৰ। এই 16টা পুত্ৰ জন্ম হ'ল। কোনোবা ধনধাৰ ঐশ্বৰ্য বিভূতিৰে পৰিপূৰ্ণ, দেখিবলৈ বৰ সুন্দৰ, বল শক্তি যথেষ্ট আছে। ইয়াতে আহি গ'ল দম্ভ দৰ্প পৰনিন্দা, অভিমান তিৰস্কাৰ, সব জন্ম হৈ গ'ল। জন্ম হৈ পেলাই থাকিবলৈতো জেগা লাগিব। জেগাটো ক'ত ল'লে? মনৰ লগত থাকে এহি 16 জন, তৰিবে নোৱাৰে লোক এহি সেইকাৰণে আমি তৰিব পৰা নাই। মনৰ লগত থাকে। এই 16টা মায়াৰ পুতেক যেতিয়া মনৰ লগত স্থান লৈ ল'লে, আমাৰ প্ৰত্যেকৰে মনটো কেনেকুৱা হৈ গ'ল? মন হৈছে মুতলীয়া, যেনি তেনি যায়, গুৰু হৈছে গৰখীয়া, আনিব ঘূৰাই। গুৰু গৰখীয়া, মতলীয়া মনটো ঘূৰাই আনিব। গতিকে গুৰুক লগাই দিয়ক। গুৰুক লগাই দিলে আমি চমুকৈ কৈ যাম, গুৰুৱে মনটোক মাৰিবলৈ শিকাব। মাৰক। এ মন ভাই ৰাম কৃষ্ণ, বোল মন ভাই ৰাম কৃষ্ণ, ৰাম কৃষ্ণ বোল। হে মন ভাই, তই এইবিলাক তই ৰাম কৃষ্ণ বোল। মন আমাৰ কি? মন ভাই। এ মন ভাই, তই ৰাম কৃষ্ণ বোল। গতিকে আমি সদায় মনটো সাৱধান কৰিব লাগিব। সেইকাৰণে আমি কৈছো যে কীৰ্তন ৰসম ঘোষাৰ ৰত্নাৱলী গীতা যিমানেই পঢ়ক, যদি আপোনালোকৰ মনটো স্থিৰ কৰিব পৰা নাই, কাম কিন্তু নাহিব। কীৰ্তন ৰসম ঘোষাৰ ৰত্নাৱলীয়ে এক কৃষ্ণদেৱৰ বাদে আনক ভজিবলৈ কোৱা নাই, আনত শৰণ ল'বলৈ কোৱা নাই। মই আপোনালোকক উপমা দি গৈছো। 1000 লিখিবলৈ হ'লে কি লাগিব বাৰু? অন্য দেৱতাবিলাক নালাগে বুলি মই ক'ব নোৱাৰো, লাগিব। আপোনালোকক লাগিব। 1001 লিখিলে 1000ক 10 গুণ বঢ়াই দিবলৈ কি লাগিব গম পাইছেনে? এটা শূন্য লাগিব, হয় নহয় বাৰু? শূন্য এটা বহুৱাই দিলে, তথা সেই শূন্য সদৃশ কোন গম পায়? দেৱতাবিলাক। ব্ৰহ্মা আহিলে, এক কৃষ্ণদেৱ এক, লগতে সংযোগ হলে দেৱতা ব্ৰহ্মা তথা শূন্য। তাৰ পাছত 10ক আকৌ 10 গুণ বঢ়াই দিবলৈ কাক লাগিব? বিষ্ণু। শূন্য। 10ক 100 কৰিবলৈ হলে আৰু এটা শূন্যৰ প্ৰয়োজন। বহুৱাই দিলো, 100 হ'ল, 10ক 10 গুণ বঢ়াই দিলে, হয়নে বাৰু? তাৰ পাছত আকৌ 100ক 10 গুণ বঢ়াই দিবলৈ কাক লাগিব?
বোলে শিৱ আৰু এটা শূন্য হয়নে বাৰু? তেতিয়া 1 আৰু 3টা শূন্য 1000 হ'লনে? বোলে হ'ল। ঠিক আছে, 1টো কাটি দিয়ক, শূন্য 3টা থাকিলে হয়নে বাৰু? তেতিয়া কিমান হ'ব? তেতিয়া কিবা হ'ব, সংখ্যা আহিবনে বাৰু তাত? নাহে হয়নে বাৰু? বছ, এইটো যদি সঁচা হয়, ভগৱন্ত একদেৱ, কৃষ্ণ একদেৱ এক, একৰ লগত যেনেকৈ আৰু এটা শূন্য লগাই দিলে 10 হয়, 10 গুণ ভেলু বাঢ়ে। তদ্ৰু বাঢ়িলে ব্ৰহ্মা। ব্ৰহ্মাই কি কৰিলে? ভগৱন্ত তথা একৰ উপকাৰ কৰিলে, একক 10 গুণ বঢ়াই দিলে হয়নে বাৰু? ব্ৰহ্মাই সৃষ্টি কৰি দিলে, ৰজগুণে সৃষ্টি ব্ৰহ্মা কৰি দিলে। কি সৃষ্টি কৰিলে? ভগৱন্তৰ অংশ জীৱবিলাক, তোমাৰ একে অংশ আমি যত জীৱজাক। এই জীৱবিলাকৰ সৃষ্টি কোনে কৰিলে? বোলে ব্ৰহ্মাই কৰি দিলে। কাৰ আজ্ঞা? একৰ আজ্ঞা, কৃষ্ণৰ আজ্ঞা। এতিয়া কৃষ্ণৰ মূল্য কিমান বাঢ়ি গ'ল? বোলে বহুত বাঢ়ি গ'ল, 10 গুণ হয়নে? বৰ সুন্দৰ। তাৰ পৰা আহিলে বিষ্ণু, এই 10ক আকৌ বিষ্ণু আহি পেলাই 10 গুণ বঢ়াই দিলে, 100 হ'ল। তাৰ পাছত আহিলে মহাভক্ত শিৱ, মহাবৈষ্ণৱ শিৱ। শিৱই আকৌ ভগৱন্তৰ সহস্ৰ নাম প্ৰচাৰ কৰি দিলে, 1000 গুণ কৰি দিলে। কাৰ? একৰ হয়নে বাৰু? একৰ। 1 গুণ কৃষ্ণ, কিন্তু 1টো কাটি দিলে সব শূন্য হয়নে বাৰু? তাৰ কিবা মূল্য থাকিব? একো নাথাকে। এতিয়া আমি শূন্যকেইটাক ভজিম, শূন্যকেইটাৰ নাম ল'ম নে একৰ নাম ল'ম? 1 0 0 0 সমান 1000 লেখা নেকি কোনোবাই? কয় নেকি কোনোবাই? নকয়। কি বুলি কওক? 1000 টকা। 1000 লগত 3টা শূন্য বুলি কোনেও নকয়। এইটোতো সত্য। তেতিয়াহ'লে শূন্যকেইটা কাটি দিলো, একৰ মূল্য নাথাকিব নেকি বাৰু? থাকিব। শূন্য নাথাকিলেও 1 থাকিব। জগত সংঘৰি সুতি আছা নাৰায়ণ, নাৰায়ণ আছে, শূন্যবিলাক তথা অন্য দেৱতাবিলাক নাই হয়নে বাৰু? তেতিয়া একৰ মূল্য কেতিয়াও নকমে। কিন্তু একৰ লগত তাৰ মূল্যটো বঢ়াব বাকী ভক্তসকলে, কিন্তু ভগৱন্তৰ কেতিয়াও নাশ নহয়। নাহি সিহঁতৰ থাকিবাৰ পুৰি, আনক ৰাখিব কেনমতে। এই কথাটো আপোনালোকৰ চৰণলৈ আমি সদৰিলোঁ। তেতিয়াহ'লে বাকী দেৱতাবিলাক যে আমি পূজা কৰিব লাগে এই বুলি মই ক'বলৈ নাই যোৱা, আৰু নালাগে বুলি ক'বলৈ গৈছোঁ। কেলে? 1000 বুলিহে কয়, 1000 0 0 0 বুলি কোনেও নকয়। শূন্যক পূজা নকৰে, একক পূজা কৰে। গতিকে লয় এক কৃষ্ণদেউ কৰিও কষেও, 1 কৃষ্ণকে সেৱা কৰক, বাকীবিলাকক সেৱা কৰিব নালাগে। এইটো নাভাবিব 1000 কেইটা নাথাকে, শূন্যকেইটা নাথাকিলে যে 1000 হয়, এইটো কিন্তু নাভাবিব। শূন্যৰ পূজা নালাগে কৰিব, একৰ পূজা কৰক, একক কৃষ্ণদেউ কৰিও কষেও। আৰু এটা মই উপমা দিম। এয়া এটা আমাৰ ইয়াত কাহিনী ৰচি পেলাই আমাৰ অশৃংখলতা দূৰ কৰিব বিচাৰিছে শিৱ সতীয়ে। আৰু এটা উপমা মই দি যাম। এই যে যোৱা বহাগৰ বিহুত আপোনালোকে চিৰা খুন্দিলে, আকৌ এই যে পোলাও বনালে, মুড়ি ফুটালে, সব কৰিলে। পিছে মূলতে কি বাৰু? আখৈ ফুটালে। মূলতে কি বাৰু? ধান হয়নে বাৰু? মূলতে ধান। ধান নহ'লে চাউল নহয়, চাউল নহ'লে ভাত খাবলৈ নাপাওঁ হয়নে বাৰু? ভাতৰ চাউলৰ ধানৰ পৰা হয়নে বাৰু?
এতিয়া ধানৰ মূল্য কিমান বাঢ়িলে 1 কেজি ধানৰ দাম হ'ল 20 টকা চাউল বনালো ধানৰ পৰা হ'ল 50 টকা মূল্য বাঢ়িলে নে কাৰ মূল্য বাঢ়িলে ধানৰ মূল্য বাঢ়িলে কিহে বঢ়ালে চাউলে হয়নে বাৰু তাৰ পৰা আকৌ সেয়া চাউলৰ পৰা কি কৰিলো বোলে চিৰা খুন্দিলো ধানৰ পৰা চিৰা খুন্দিলো ধানৰ কেজি 20 টকা চিৰাৰ কেজি 60 টকা হ'লনে বাৰু কাৰ মূল্য বঢ়ালে ধানৰ মূল্য বঢ়ালে তাৰ পাছত আহিলে সেই ধানৰ পৰা চাউল উলিয়াই কোনোবাই মুড়ি ফুটালে মুড়িৰ কেজি হ'ল 60 টকা ধানৰ কেজি হ'ল 20 টকা তেতিয়াহ'লে এয়া কাৰ মূল্য বঢ়ালে ধানৰ মূল্য বঢ়ালে আপোনালোকে নাভাবিব মুড়িৰ মূল্য দাম বাঢ়িছে নহয় ধানৰ মূল্য বাঢ়িছে তেতিয়াহ'লে মুড়িৰ খেতিত সাৰ দিবনে নে ধান খেতিত সাৰ দিব পূজা হেতু দেই আপোনালোকে এতিয়া পূজা কাক কৰিব ধান খেতিত সাৰ দিব নে মুড়ি খেতিত চিৰা খেতিত সাৰ দিব বোলে মুড়ি চিৰাৰ খেতি নাই নহয় ধান খেতিহে আছে তেতিয়া ধান খেতিটোত পূজা দিব লাগিব হয়নে বাৰু তেতিয়া ধান যেতিয়া সাৰ জাবৰ দিম পূজা দিম তেতিয়া ধান খেতিটো ভাল হ'ব ধান খেতি ভাল হ'লে বাকীবিলাক ভাল হৈ যাব হয়নে বাৰু ঠিক তেনেকৈ পূজা কৰিব লাগে একক কৃষ্ণ দেওক আৰু পূজা কৰিব লাগে তথা সাৰ জাবৰ দিব লাগে ধান খেতিত মুড়ি চিৰা আখৈ আদি খেতিত সাৰ জাবৰ দি পূজা কৰি একো লাভ নাই এয়া মই আপোনালোকক মাত্ৰ প্ৰমাণটো দেখুৱালো আপোনালোক সকলোৱে বুজিব পৰাকৈ আইসকলেও বুজিব পৰাকৈ এই কথাখিনি আমি ক'লো এতিয়া আমি আকৌ আপোনাৰ খবৰ আজ্ঞা পাঠলৈ আগবাঢ়িছো এতিয়ালৈকে সতীয়ে প্ৰাৰ্থনা কৰি আছে হে প্ৰভু মোক যাবলৈ অনুমতিটো দিয়ক হয়নে বাৰু ইয়াৰ পৰা আমি বুজিম সতীয়াই লক্ষণ স্বামীক নুসুধিকৈতো নকৰো গমন স্বামীক নিদিয়া অন্ন নকৰো ভোজন সতীয়াই এই লক্ষণটো আমাৰ মাজত দাঙি ধৰিছে স্বামীক নুসুধাকৈ মই কলৈকো নাযাওঁ এয়া সুধিছে কওকচোন বাৰু আপুনি নাযায় আৰু নামাতিলে বুলি কিন্তু মই দেউতাকৰ ঘৰলৈনো আৰু মাতিব লাগেনে পিছে আপোনাক নুসুধাকৈ যে যাব নালাগে মোকেই যাবলৈ আপুনি অনুমতিটো দিয়ক এই বুলি নানা যুক্তি প্ৰদৰ্শন কৰি আই সতীয়ে স্বামীজনাক যাবৰ বাবে অনুমতি প্ৰাৰ্থনা কৰিছে কৃষ্ণ বিবাহৰ সম্বন্ধে পুৰু খৰয় ধাঙিনী স্বামী বুলি কৰ্ম ধৰ্ম পাৱে ধখিনি বিবাহ সম্বন্ধ ঘটাৰ লগে লগে স্বামী আৰু স্ত্ৰীৰ মাজত আধা আধা মিলি এক হয় এই কথাটো আই সতীয়ে স্বামীৰ আগত কৈছে তোমাৰ লগত যেতিয়া মই বিবাহ পাশত আবদ্ধ হলো তুমিয়ে মই আধা আধা মিলি এক হলো গতিকে এতিয়া সেইফালৰ পৰা চালেও মোক আপুনি আজ্ঞা ভাগি দিব লাগে আপুনি বেলেগ বুলি আৰু নাভাবিব ঠিক তেনেকৈ হেতু মহাপাপ আদি কৰি যত ও তাৰ অৰ্ধ ভাগ জানা খুয় স্বামীৰ দুয়ো আধা আধা মিলি এক হ'ল স্বামীয়ে কৰা ধৰ্ম কৰ্ম ধন ধান ঐশ্বৰ্য বিভূতি স্বামী শুশ্ৰূষাৰ ফলশ্ৰুতি হিচাপে আইসকলে স্বামীৰ পৰা পায় মাষ্টৰ হ'লে মাষ্টৰণীৰ নাম পায়
ডাক্তৰ হ'লে ডাক্তৰণী নাম পায়, ভকত হ'লে ভকতনী, মহাজন হ'লে মহাজনী। কাৰ পৰা পায়? বোলে স্বামীৰ পৰা পায়। আকৌ কেনেবাকে স্বামীজনাই যদি চুৰ কৰে তেতিয়া বোলে চুৰণী, হয়নে বাৰু? সেইটিও পায়, ভালো পায় বেয়াও পায়। ঠিক তেনেকৈ সেহি হেতু মহাপাপ আদি কৰি যত তাৰো অৰ্ধভাগ যাৰা শুৱে স্বামীৰ। ঠিক তেনেকৈ আইগৰাকীয়ে যদি মহাপাপ আদি অপকৰ্ম কৰে তাৰো পাপৰ আধা ভাগ স্বামীজনাই পায়। সেহি হেতু কটু কটু ধৰ্মিনী ৰমণী পাপ কাৰ্যে বাধা দিয়া খন্দাৱে বিঘিনী। সেইকাৰণে ধৰ্মণী ৰমণীসকলে নিজেও পাপ কাম নকৰে আৰু স্বামীজনাকো কৰিবলৈ নিদিয়ে। এৰাম কটু অধৰ্মিনী তিৰি ধৰ্ম কবাধিয়া স্বামী কনেই ঘূৰ নৰকে টানিয়া। কিন্তু অধৰ্মিনী তিৰিসকলে ধৰ্ম কাৰ্যত বাধা দিয়ে। আজি নামঘৰত ভাগৱত ঠক ঠক গোটেই দিনটো যাব আৰু আপোনাৰ কাম একো নহ'ব। ঢেৰ শুনিবলৈ পাব ভাগৱত। আমাৰ নামঘৰতে অকল পাতিব নেকি কিবা? বেলেগ এদিনা যাব, কাম নাইকিয়া দিনা, হয়নে বাৰু? কাম কাৰণো নাই বাৰু, নাইকিয়া দিনটো ক'ত পাব ভাগৱত শুনিবলৈ? নাপায়। আৰু কেনেবাকৈ ধৰ্মমূলক আজিয়েই যেনিবা কোনোবা এজন বাপে বোলে মই প্ৰসাদকে কেইটামান আগবঢ়াইছোঁ, বা মোৰ বাৰীত থকা কলকে এথোকা আগবঢ়াইছোঁ, বা মই দালিকে 5 কেজি ভকতত লাগিবলৈ দিছোঁ। আইগৰাকীৰ মুখখন ওফন্দি গ'ল আৰু চাহত চেনি দিবলৈকে পাহৰিব। তাৰমানে কথাগুৰি ক'ৰবাত হয়নে বাৰু? নকৰিব তেনেকুৱা। কিয়? নিজে আহিব নোৱাৰো, ভকতে খাব, এয়া আপোনাৰ ভকত সেৱাত লাগিব, একো দিগদাৰ নাই। গতিকে তেনেকৈ নিদি কি হ'ব? ভকত সুলভ মনোভাৱ স্বামীজনাৰ নাইকিয়া হৈ যাব। নাহি আহিবলৈ মন নোযোৱা হ'ব, নুশুনি শুনিবলৈ মন নোযোৱা হ'ব। এয়া কোনে কৰিলে? বোলে আইগৰাকীয়ে পোনপটীয়াকৈ কওক, কিবা এটা নিদিয়াকে নাথাকিব আকৌ পাই। তেতিয়া বাপজনাৰ এনেও উদাৰ চৰিত্ৰ, ভকতত লাগিবলৈ তেওঁ উদাৰতা প্ৰকাশ কৰিব। কিন্তু আকৌ এনে জানো নাই, হেঙুল থিয়েটাৰ যদি বতৰীয়া টিকেট এটা পায়, এইটোৰ দাম কিয়? বোলে বতৰীয়া টিকট কেইদিন? বোলে 4 দিন। দাম কিমান? বোলে 1000। বছ, চাহৰ লগত এহাতে ধৰিবলৈও কিবা এটি পায়হে। কথাগুৰি দেখোন ক'ৰবাত, হয়নে? জানক তেতিয়া বতৰীয়া টিকেট আৰু বাপজনাই নেৰে আৰু, কাৰণ আইগৰাকীয়ে ভাল পায় যে, বছ। গতিকে লয় তেনেকৈ আইগৰাকীয়ে চিত্তিনী, সাংখিনী, হস্তিনী, পদ্মিনী আই সকলো হওক। এয়া আমি এয়া পাশতে ৰাখিলোঁ। কিন্তু সতীয়ে যিটো দৃষ্টান্ত ইয়াত দেখুৱাব তাৰ পৰাও আমি এইটোকেই পামগৈ। সেইকাৰণে আমাৰ শইকীয়া বাপজনাই কৈছে, ঠাউকতে গোটেই কথাখিনি ক'ব পৰা নাযাব। আৰু এইটো আপোনালোকক কৈ যাওঁ, 4 বেদ 14 শাস্ত্ৰ স্মৃতি নিৰন্তৰ, এই 2 চক্ষু জানা ব্ৰাহ্মণ খবৰ, তাক বুলি কণা যাৰ এক চক্ষু নাই, 2 নাজানিলে অন্ধ বোলে সমুদায়। 4 বেদ 14 শাস্ত্ৰ স্মৃতি শাস্ত্ৰ আদি আমি জানিব লাগিব, তেতিয়া আমি 2টা চকুৰে দেখা এজন ব্ৰাহ্মণ হ'ম। 4 বেদ জানো 14 শাস্ত্ৰ নাজানো, তেতিয়া এটা চকুৱে নেদেখা কণা। 4 বেদো নাজানো 14 শাস্ত্ৰও নাজানো, 2টা চকুৱে নেদেখা অন্ধ। আমি কোনোবাই 4 বেদ 14 শাস্ত্ৰ জানো নেকি? কোনেও নাজানো। 14খন শাস্ত্ৰৰ নাম নাজানো, আৰু 4 বেদ বুলি শুনিছোহে, দেখি পোৱা নাই। আমি সব অন্ধ হয়নে বাৰু? সব অন্ধ। হেন অন্ধ হব ভাগৱত ধৰ্ম ধৰি,
দৌৰি ফুৰন্তে তাৰ নিপিছলে ভৰি। দৌৰি ফুৰিব পাৰিব আপোনালোক অন্ধ হ'লেও, কিন্তু ভাগৱত ধৰ্ম ধৰিব লাগিব। আপোনাৰ খবৰ নামঘৰত এভাগ বা দুভাগ ভাগৱত একেই। এই ভাগৱতৰ ধৰ্ম কি তাক আমি সকলোৱে শুনিলে নহ'ব, তাক পালন কৰিব লাগিব, তেতিয়া কিন্তু ভাগৱত শ্ৰৱণ কৰাৰ সাৰ্থকতা হ'ব। আত্মমহা ধৰ্ম এক নামেহে প্ৰখ্যাত। নাম, যাগ যজ্ঞ পূজা পাতল স্নান দান ইয়াত নাই। আত্মমহা ধৰ্ম এক নামেহে প্ৰখ্যাত। শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণ সাক্ষাৎ। স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ সকলোৰে আছে। চাণ্ডালকো কৰে নামে তেখনে উদ্ধাৰ। নিজ জাতি চাণ্ডালকো উদ্ধাৰ কৰিব কিহে? ভাগৱত ধৰ্মই। শইকীয়া বাপজনাই কৈ আছে, কৈ গৈছে যাগ যজ্ঞ পূজা পাতলত বহু অশান্তি আছে, পাৰিব জানো কৰিব? কোনেও নোৱাৰে কৰিব। কোনে নোৱাৰে বোলে? কলিৰ লোকে নোৱাৰে। স্থান কাল পাত্ৰ স্থান টুকুৰা বিচাৰ কৰিবই আমি ইয়াত নোৱাৰো যজ্ঞ কৰিবলৈ। চাচিবাক লাগে ভূমি দ্বাদশ বৎসৰ, 12 বছৰ হাল বাব লাগিব স্থান টুকুৰা। আৰু স্থান টুকুৰা হ'ব লাগিব পংকিত বামুণৰ খোজ নপৰা জেগা, আৰু স্থানৰ মানে কুকুৰৰ খোজ নপৰা জেগা হ'ব লাগিব। এতিয়া কুকুৰৰ খোজ নপৰা জেগা ক'তো নাই, চোতালখনো নাই, কুকুৰটো চোতালতে থাকে। প্ৰথমতে এইটো নিৰ্বাচন কৰি লওক, আৰু তাৰপিছত 12 বছৰ হাল বাওক। জনক ৰজাই বাইছিলে যজ্ঞ কৰিবলৈ 12 বছৰ। পাৰিম নে নোৱাৰিম মোৰ চোতালত 12 বছৰ হাল বাব? আৰু মোৰ চোতালত কুকুৰৰ খোজ পৰে নে নপৰে? বোলে পৰে, বাছ নহ'ব। তাত 12 বছৰ হাল বাব লাগিব। বাম নে নাবাম? বোলে নোৱাৰো, হয়নে? তাৰ পাছত আহিলে স্থানটো গ'ল। কাল মানে সময়। 1 ছেকেণ্ডো সময় যদি পাৰ হৈ যায় উল্টা ক্ৰিয়া হ'ব। মোবাইলত পাইছে 60 ছেকেণ্ডে 1 মিনিট। 1 মিনিটত 90 পইচা যায় মোবাইলত, হয়নে বাৰু? 1 মিনিটৰ পৰা 1 ছেকেণ্ড যদি পাৰ হৈ যায় আকৌ 90 পইচা নাযায়নে বাৰু? আৰে 1 মিনিটত 90 পইচা, আকৌ 1 ছেকেণ্ডত 90 পইচা গ'লনে? বোলে গ'ল। 1 ছেকেণ্ডো পাৰ হ'ব নোৱাৰিব। আৰু 1 মিনিট পূৰ্ণ হ'লেও নহ'ব। যজ্ঞত লেখা থাকে পঞ্জিকাবিলাকত ইমানৰ পৰা ইমানলৈ, হয়নে বাৰু? সেইটো হ'ল কাল। তাৰ পাছত হ'ল পাত্ৰ, যিজনে পূজা কৰিব সেইজন কি হ'ব লাগিব? প্ৰকৃতি যস্য কল্যাণী। প্ৰকৃতি মানে চেহেৰা খুব সুন্দৰ হ'ব লাগিব। দন্ত চৌ শুভনৌ, দাঁতকেইটা চিকচিকীয়া হ'ব লাগিব। তামোল খোৱা তাতে কাম নাহিব। প্ৰগল্ভ বাকপটুতা গুণৰ উপযোগী হ'ব লাগিব। আৰু বাক্যবিলাক কেনেকুৱা হ'ব লাগিব? সৰবল মন্ত্ৰ যদি সি নহুৱে, অৰ্থ লভে প্ৰমাদত, ব্ৰাহ্মণৰ বাক্যে ব্ৰজ যে নহুয়া, যজমান কৰে হত। মাৰি পেলাব। কাক মাৰিলে? আপোনাৰ খবৰ সকলোৰে চৰ্দাৰ শইকীয়া বাপজনাই কৈ দিছে। কাক মাৰিলে? বাপেকে পুতেকক মাৰিলে। তস্তা মুনিয়ে কাক মাৰিলে? পুতেকক। ইন্দ্ৰ শত্ৰু হত। ইন্দ্ৰ শত্ৰু মৰক। বৃত্তাসুৰক মাৰিলে, তস্তা মুনিৰ পুতেক বৃত্তাসুৰ। তাৰ পৰা উদাত্ত স্বৰ, ইন্দ্ৰ শত্ৰু হত। ইন্দ্ৰ শত্ৰু হত। ইন্দ্ৰৰ শত্ৰু নাশক, ৰটো লাগি গ'ল। ইন্দ্ৰৰ শত্ৰু নিজৰ পুতেক বৃত্তাসুৰ মৰিলে। বাক্যত হয়নে বাৰু? এই বাক্যৰ স্বৰ ক'ত প্ৰয়োগ কৰিব লাগে আমাৰ জ্ঞান আছেনে বাৰু? নাই, কাৰো জ্ঞান নাই। যেনেকৈ বৈজ্ঞ জতকেৰে যা, নতুকাৰে নো। জানো শব্দৰ অৰ্থ জনা, জানোতে নাজানো হৈ যাব। তাৰ কথাটো চাব, আপোনালোকে কোৱা কথাটো জানো, জনা হ'ল।
তাৰ পাছত কৈ দিলোঁ আপোনালোকে কোৱা কথাটো জানো, নজনা হ'ল হয়নে বাৰু? চাওক, আৰু এই জ্ঞানটো যজ্ঞকৰ্তাজনৰ থাকিব লাগিব। আমাৰ আছেনে নাই? বোলে নাই। কৈ যাওঁ আৰু ক'ত কি লাগে নাজানো, হয়নে বাৰু? চাব, শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তোৰো। নকল্প হ'লনে বাৰু? জানা যে কল্পতৰু বুলি গাব লাগে। এতিয়া আমাৰ নকল্পতৰু নোহোৱাই হোৱা নাই বাৰু? বোলে হ'ল। তেতিয়া ভগৱন্তই দুখ ধৰিব নেকি? নধৰে। নালাগে ভাগৰ, নধৰে জগৰ, তথাপিতো নাম নোসুমৰে, হয়নে বাৰু? জগৰ নধৰে। প্ৰমাণ, ষ্টেচনলৈ এগৰাকী আইতা গৈ আছে। মই সুধিলোঁ, অ আইতা কিমান পাইগৈ? আইতাই ক'লে, মই ষ্টেচন যাওঁ বাবা। ষ্টেচন বুলি ক'ব লাগিছিলে, নুফুটে। ষ্টেচন বুলি ক'লে, সেই বুলি আইতাই ষ্টেচন নাপাবগে নেকি? পাব, ফুটাহে নাই। ঠিক তেনেকে বুলিব লাগিছিলে কৃষ্ণ, নুফুটিলে কৃষ্ণ কৃষ্ণ, কি কৃষ্ণক নাপাব? পাব যাগ যজ্ঞ পূজা পাতলত, কিন্তু নাপাব উল্টা ক্ৰিয়া, জানোতে নাজানো হৈ যাব। গতিকে সেইখিনিত আমাৰ অধিকাৰ নাই। আমি শুদ্ধে বা অশুদ্ধে ভগৱন্তৰ নাম ল'ব লাগে, মাত্ৰ লওঁ। বৃদ্ধসকলৰ মন্ত্ৰ নাফাপে। স্বয়ং প্ৰভাস তীৰ্থলৈ যাওঁতে কৃষ্ণই কাক নিব নোৱাৰিলে? তীৰ্থযাত্ৰাত কাক? নিজৰ মাক দেউতাকক নিব নোৱাৰিলে। কোনখিনিক লৈ গ'ল? ডেকাখিনিক। ডেকাখিনিকহে নিলে। কাৰণ তাত জল যেতিয়া তীৰ্থত স্নান কৰিব, মন্ত্ৰ মাতিব লাগিব। বৃদ্ধসকলৰ মন্ত্ৰ নাফাপে। কেলে? বোলে দাঁত সৰিলে স্বৰৰ গণ্ডগোল হয়। এতিয়া আপোনালোকৰ গাঁৱে ভূঞে আছে, দেউতাজনৰ মন্ত্ৰ ফাঁকি কিন্তু বৰ ধুনীয়া আছিলে, বৰ ধুনীয়া আছিলে। পিছে এতিয়া নফপা হ'ল আকৌ। কেলে? বোলে দাঁত সৰিলে নহয়। দাঁত সৰিলে মন্ত্ৰ নাফাপে, বোলে নাফাপেতো আকৌ। তেতিয়া বয়সস্থ দাঁত সৰা লোকে যাগ যজ্ঞ পূজা পাতলত মন্ত্ৰ মাতিব, মাতিলে কাম নিদিব, হয়নে বাৰু? আৰু আইসকলে, স্ত্ৰীসকলে সেইটো কৰিব নোৱাৰিব। বোলে কেলে নোৱাৰিব? আইসকল তিনি কালৰ অধীন। সৰু হৈ থাকোঁতে কাৰ অধীন? মাক দেউতাক ককায়েকৰ অধীন। বহাগী মেলালৈ যাওঁ দাদা, নোৱাৰো যাব, বন্ধ। বিয়া দিয়াৰ পাছত কাৰ অধীন? স্বামীৰ অধীন। বিয়া দি ল'ৰা ছোৱালী হ'ল বৃদ্ধ অৱস্থাত কাৰ অধীন? পুত্ৰৰ অধীন। মা 9টা বজাত মোৰ গাড়ী আছে, কিন্তু ভাত লাগিব। এতিয়া তিনি কালত সেই আইসকল অধীন হৈ থাকে। সেইসকল আয়ে কেনেকৈ যজ্ঞ কৰিবলৈ যাব? নোৱাৰে যাব। বাল্যসকলৰ বাল্যৰ অধিকাৰ নাই যাগ যজ্ঞ পূজা পাতলত। কেলে? বাল্যসকল অতিকে চঞ্চল মন, অলপতেই ৰুষ্ট আৰু অলপতেই তুষ্ট। বেলুন লাগে আনি দিয়ক, 1 মিনিট বা আধা ঘণ্টা ল'লে আকৌ ফুটাই পেলালে, খতম। এতিয়া ঘৰে ঘৰে আপোনালোকৰ গডৰেজত 1000 টকীয়া ৰিমট কণ্ট্ৰলৰ গাড়ী সোমাই আছে, 1000 টকীয়া টিপি দিয়া বন্দুক সোমাই আছে। কেইদিন ল'লে বাৰু? এদিন দুদিন ল'লে আৰু তাৰ পৰা খতম। কিন্তু নোপোৱালৈকে কান্দি কাটি খাইৰাং। পোৱাৰ পাছত এদিন দুদিন ল'লে, পেলাই দিলে, নালাগে যা। অলপতেই ৰুষ্ট আৰু অলপতেই তুষ্ট। গতিকে এই তিনি লোকে যাগ যজ্ঞ পূজা পাতল কৰিব নোৱাৰে। কিন্তু ভাগৱত ধৰ্ম সকলোৱে কৰিব পাৰে। স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ। আগতে নিজ জাতিয়ে ধৰ্ম কৰিব নোৱাৰে, পিছে এতিয়া চাণ্ডালকো কৰে নামে তেখনে উদ্ধাৰ। এই কথাখিনি আপোনালোকৰ চৰণলৈ আগবঢ়ালো। এতিয়া ভোজনৰ বেলাটো আগবাঢ়িছে, এতিয়া আকৌ ঘৰৰ বেলাটো আছে। আৰু কেইটিমান কোটৰ পাছতে আজি এই অনুষ্ঠানৰ সামৰণি পৰিব।